MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। হুইলচেয়াৰত বহিয়েই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত তপন কুমাৰ গগৈ। সংগ দিছে যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই। চাওক আমাৰ এই প্ৰতিবেদনটি। হুইলচেয়াৰত বহিয়েই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত তপন কুমাৰ গগৈ। যুৱ প্ৰজন্ম এতিয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ লগত। যুৱ প্ৰজন্মই জানে উন্নয়নৰ কথা। এনেদৰে তপন কুমাৰ গগৈয়ে জানিবলৈ দিয়ে। জনসাধাৰণৰ সঁহাৰি ভাল, স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে আৰু জনসাধাৰণ ওলাই আহিছে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব লাগে তৃতীয়বাৰৰ কাৰণে। জনসাধাৰণ ওলাই আহিছে যে যিমানবিলাক ডেভেলপমেণ্টৰ কাম চলি আছে সেইবিলাক আগবঢ়াই নিব লাগে। জনসাধাৰণ ওলাই আহিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যোৰহাটখনক আধুনিক ৰূপত গঢ় দিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে আৰু এই যি বিকাশৰ যাত্ৰা আৰম্ভ হৈছে, উন্নয়নমূলক কাম কাজ হৈছে, সেইখিনি আগবঢ়াই নিব লাগে। সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে জনসাধাৰণ ওলাই আহিছে, উন্নয়নৰ পক্ষত ওলাই আহিছে। 19 তাৰিখে জনসাধাৰণে ভোট প্ৰদান কৰিব ভাৰতীয় জনতা পাৰ্টীৰ পক্ষক। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীয়ে ভোট দিব আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক ইয়াৰ পৰা জনসাধাৰণে জিকাই পঠাব। দাদা, আপোনাৰ সকলো মন্ত্ৰী আচলতে মাৰাথন প্ৰচাৰ চলাইছে, যিয়ে নহওক অতুল বৰা, অজন্তা নেওগ আৰু পীযুষ হাজৰিকাই আজি যিহেতু এখন সভাত ভাগ লৈছিলে সৰু চৰাই যিখন ঘৰ ফলীয়া, তাত তেওঁ কৈছে যে 10 বছৰ দিন আছিলে কলিয়াবৰ সমষ্টি আছিলে তেতিয়া গৌৰৱ গগৈ, তেওঁলোকে এটা সাংসদ পুঁজিও নাপালে বুলি তেওঁৰ ওচৰত কৈছে, কিন্তু মন্ত্ৰীগৰাকীয়ে কৈছে সেইটো উত্তৰ দিয়া নেদেখিলোঁ হয় নহয়, সেইটো তেওঁলোকে এতিয়া উত্তৰ দিব। যাৰ পক্ষত যাৰ কথা কৈ আছে তেওঁলোকে উত্তৰ দিব সেইটো। কিন্তু আমাৰ কথা হ'ল যে ভাৰত চৰকাৰে এগৰাকী সাংসদক 5 কোটিকৈ টকা দিয়ে আৰু 5 কোটি টকাটো আমি সদব্যৱহাৰ কৰিব লাগে। এতিয়া মোৰ যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত 2টা বছৰ আমি ক'ভিডৰ কাৰণে সাংসদ পুঁজি পোৱা নাছিলোঁ আৰু 3টা বছৰ আমি পইচা পাবৰ কাৰণে সক্ষম হ'লোঁ। ক'ভিডৰ সময়ত মানুহখিনিক বচাবৰ কাৰণে আমি ক'ভিডৰ 2টা বছৰ পইচা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি দিয়াৰ ব্যৱস্থা কৰিলোঁ আৰু 3 বছৰ যি মোৰ সাংসদ পুঁজি আছিল সেই সাংসদ পুঁজি সম্পূৰ্ণৰূপে সদব্যৱহাৰ কৰিবৰ কাৰণে যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত আমি চেষ্টা কৰিলোঁ আৰু এতিয়া কাম কাজবিলাক চলি আছে। মই আপোনালোকৰ প্ৰেছ ক্লাবক খুব পইচা দিছোঁ, যিটো কাম আপোনালোকৰ এতিয়া কাম কাজবিলাক চলি আছে। সেইকাৰণে মোৰ ক্ষেত্ৰত মই নিজৰ ক্ষেত্ৰতহে ক'ব পাৰিম। নিজৰ ক্ষেত্ৰত মই 3 বছৰ পইচা পাইছোঁ আৰু ৰাইজৰ কাৰণে সদব্যৱহাৰ কৰিছোঁ। দাদা, আপোনালোকৰ প্ৰচাৰৰ ক্ষেত্ৰত কংগ্ৰেছে বহুতকেইটা এলিগেশ্যন আনি আছে, ভংগ কৰাৰ কথা কৈ আছে, আছে, কি ক'ব? প্ৰচাৰটো চবেই কৰিব, সেইটো নিৰ্বাচন আয়োগে চাব। নিৰ্বাচন আয়োগ এখন আছে, আইন কানুন আছে, তেওঁলোকে চাব। জয়ী হোৱাৰ পিছত আপোনাৰ প্ৰধান কাম কি হ'ব বুলি ভাবিব? জয়ী হোৱাৰ পিছত প্ৰথম যিটো বাইট দিম সেই বাইটটোতে ক'ম 4 তাৰিখে। আজি বুলিয়ে নহয়, এইকেইদিন কণ্টিনিউ কংগ্ৰেছ দলৰ পৰা ৰিজাইন দি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ দলক যোগদান কৰি আছে আৰু এই যোগদান প্ৰক্ৰিয়া চলি থাকিব। সেইকাৰণে অকল আজি বুলিয়ে নহয়, কণ্টিনিউ চলি থাকিব। বাগানত কেনেকুৱা দেখিছে? ভাল। স্বাধীনতাৰ পিছত এতিয়া অমৃতকাল, 52 চনৰ পৰা চৰকাৰ চলি আছে। কোনখন চৰকাৰে বাগানৰ শ্ৰমিকৰ কাৰণে কাম কৰিছিল? একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ। মই অসম চৰকাৰৰ মন্ত্ৰী আছিলোঁ, পাৱাৰ ডিপাৰ্টমেণ্ট আৰু PWD ডিপাৰ্টমেণ্টৰ।
আমি প্ৰথমবাৰৰ কাৰণে সিদ্ধান্ত লৈছিলোঁ যে বাগানৰ শ্ৰমিকৰ লাইনৰ ৰাস্তা নিৰ্মাণ কৰিব লাগে। প্ৰতিখন বাগানতে 1 কোটিকৈ টকা আমাৰ চৰকাৰ দিনত দিয়া হৈছে, ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত। আজি চাহ বাগিচাত আমি হাইস্কুল বনাইছোঁ, আদৰ্শ হাইস্কুল। চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে তাতে উচ্চ শিক্ষা ল'ব পাৰে। সেই হাইস্কুলবিলাক এতিয়া হাই ছেকেণ্ডেৰীলৈ উন্নীতকৰণ হ'ব। চাহ বাগিচা অঞ্চলত এতিয়া জগন্নাথ মহাপ্ৰভু মন্দিৰ নিৰ্মাণ কৰা হৈছে, তাত স্কিল ডেভেলপমেণ্ট চেণ্টাৰ নিৰ্মাণ কৰা হৈছে, যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। চাহ বাগিচা অঞ্চলত আমি আদৰ্শ অংগনবাড়ী চেণ্টাৰ নিৰ্মাণ কৰিছোঁ, সৰু সৰু ল'ৰা ছোৱালীবিলাকে তাত যে এটা পৰিৱেশ পাব পাৰে। চাহ বাগিচা অঞ্চলত আপোনালোকে জানে সৌভাগ্য আঁচনিৰ জৰিয়তে যি আঁচনি প্ৰধানমন্ত্ৰী ডাঙৰীয়া সপোনৰ আঁচনি আছিল, প্ৰত্যেক ঘৰ মানুহত আমি বিজুলী বাতি সংযোগ দিব লাগে বিনামূলীয়াকৈ। 24 লাখ পৰিয়ালক আমি বিজুলী বাতি সংযোগ দিছিলোঁ, মই শক্তিমন্ত্ৰী আছিলোঁ। চাহ বাগিচা অঞ্চলত আগতে ক্লাষ্টাৰ ছিষ্টেমত থাকে, আমি ক্লাষ্টাৰ ছিষ্টেম বন্ধ কৰি চাহ বাগিচাত আমি ইণ্ডিভিজুৱেলি প্ৰত্যেকৰ ঘৰে ঘৰে মিটাৰ লগোৱাৰ ব্যৱস্থা কৰি দিলোঁ, যে মিটাৰ লগাই দিলে মাহেকত যিটো পইচা উঠিব ব্যক্তিজনে সেই পইচাটো দিব পাৰিব। তেনেধৰণৰ চিন্তাৰে চাহ বাগিচাত কাম কৰা হৈছে। সেইকাৰণে চাহ বাগিচা অঞ্চলৰ ৰাইজে আজি ভাল পাইছে, চাহ বাগিচা অঞ্চলৰ ৰাইজ আজি আনন্দিত হৈ আছে। কাৰণ এতিয়া আমি চাহ বাগিচা অঞ্চলত প্ৰত্যেকখন বাগানতে আমি এম্বুলেঞ্চ দিছোঁ। চাহ বাগিচাত থকা হস্পিটেলবিলাকৰ দৰৱ আজি চৰকাৰৰ ফালৰ পৰা দিয়া হয়। এতিয়া কোম্পানীয়ে দৰৱ কিনিব নালাগে, আমি চৰকাৰৰ ফালৰ পৰা দৰৱ কিনাৰ ব্যৱস্থা কৰি দিছোঁ, আমি চৰকাৰী দৰৱখিনি দিওঁ। এতিয়া প্ৰতিটো ক্ষেত্ৰতে চাহ বাগিচাক এতিয়া সহায় কৰি থকা হৈছে। সেইকাৰণে ৰাইজ আজি উৎফুল্লিত হৈ আছে, ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিব। এইটোতো কৈ আছোঁ 100% নিশ্চিত। সেই সমস্যাৰ সমাধানৰ পক্ষত গৈ আছে। যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱা, যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ লগত এইদৰেই আগন্তুক লোকসভা নিৰ্বাচনলৈ ব্যস্ত হৈ পৰিছে। খুব সুন্দৰ হ'ব, কাম কৰি খুব ভাল লাগিছে। ৰাইজৰ মাজত এটা উৎসৱমুখী পৰিৱেশ হৈছে, যিমান উৎসাহ উদ্দীপনা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ ওপৰত, বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত যি মানুহৰ মৰম, যি উৎসাহ, যিটো হেঁপাহ, সেইটো সঁচাকৈয়ে শলাগ ল'বলগীয়া। গতিকে তপন গগৈ ডাঙৰীয়া চাওক, আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আৰু যি ৰাজনৈতিক দলৰ প্ৰতি যুৱ শক্তি আৰু মহিলা শক্তি আস্থা আৰু বিশ্বাস আছে, সেই ৰাজনৈতিক দলৰ উত্থান নিশ্চিত হয়। আৰু সেই পৰিচয় চাওক, সেই মহিলাসকলে বহি আছে, সেইটো উৎসাহ উদ্দীপনা। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব অসমখনক যিদৰে তেওঁ লৈ গৈছে, আজি 5খন শ্ৰেষ্ঠ ৰাজ্য এখন কৰাৰ কাৰণে যোনখিনি পদক্ষেপ লৈছে, প্ৰত্যেকটো স্তৰৰ ক্ষেত্ৰত, কেৱল মহিলাসকলৰ ক্ষেত্ৰত হওক, যুৱ শক্তিৰ ক্ষেত্ৰতে হওক, আজি জ্যেষ্ঠসকলৰ ক্ষেত্ৰ হওক, আই মাতৃসকলৰ ক্ষেত্ৰলৈ হওক, সকলো ক্ষেত্ৰত যিদৰে সমাজখনক লৈ যাবলৈ চেষ্টা কৰিছে, সমাজখনক একত্ৰিত কৰিব চেষ্টা কৰিছে, তাৰ কাৰণে আপুনি এটা কথা কওঁ, তপন গগৈ ডাঙৰীয়া যোৰহাটত, কাৰণ যোৰহাটৰ ৰাইজ, আপোনালোকে নিজে যোৰহাটৰ সাংবাদিক, যোৰহাটৰ ৰাইজ যথেষ্টখিনি সজাগ আৰু সচেতন প্ৰত্যেকটো ক্ষেত্ৰতে। কেৱল যে ৰাজনৈতিক ক্ষেত্ৰতে, বৌদ্ধিক ক্ষেত্ৰতে দেখিছে, সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয়, প্ৰত্যেকটো ক্ষেত্ৰতে যোৰহাটৰ ৰাইজে খুব বিচাৰ বিবেচনাৰে ভোট কৰে। আৰু সেই কথা পুনৰবাৰ প্ৰমাণিত হ'ব। কাৰণ চাওক, আজি গৌৰৱ গগৈ ডাঙৰীয়াক যদি আমি দিল্লীলৈ পঠাওঁ, আমাৰ উন্নয়নৰ যাত্ৰা স্তব্ধ হৈ যাব। কাৰণ আমাৰ কেন্দ্ৰত এটা ইঞ্জিন চলি আছে, ৰাজ্যত এটা ইঞ্জিন চলি আছে, সংসদৰ এটা ইঞ্জিন চলি, সাংসদৰ এটা ইঞ্জিন চলি আছে, বিধায়কৰ এটা, 4টা ইঞ্জিন চলি থকা সময়ত যদি এটা বিপৰীত ইঞ্জিন চলে, তেতিয়া যোৰহাটৰ উন্নয়ন স্তব্ধ হৈ থাকিব। তেতিয়া যোৰহাটত কি হ'ব, যে অশান্তিৰ সৃষ্টি হ'ব। গতিকে যোৰহাটৰ ৰাইজে এই ধৰণৰ প্ৰস্তাৱ কেতিয়াও, মানে গৌৰৱ গগৈ ডাঙৰীয়া কেতিয়াও দিল্লীলৈ নপঠিয়ায়। কাৰণ যোৰহাটৰ ৰাইজে ভালদৰে উপলব্ধি কৰে যে আমাৰ মোদীজীৰ সপক্ষে কোৱা নেতা লাগে, যি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ, ভাৰতবৰ্ষক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰি আছে। আজি বিশ্বৰ শক্তি আজি নেতা হৈছে। আমাক মোদীজীৰ বিপক্ষে কোৱা নেতা লাগে, যি আমাৰ উন্নয়নৰ স্তব্ধ হৈ যায়, যি নিগেটিভ কথা কয়, মোদীজীক সেৱা কৰি, মোদীজীক উপলঙা কৰি, মানে আমাৰ যোৰহাটৰ উন্নয়ন স্তব্ধ হয়। তেনেকুৱা নেতাক কেতিয়াও যোৰহাটবাসীৰ ৰাইজে কেতিয়াও দিল্লীলৈ নপঠিয়ায়। অসমীয়া ভূমিপুত্ৰসকলে, প্ৰত্যেকটো বগলে, বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈছে। কাৰণ উপলব্ধি কৰিছে, এইটো এটা এনেকুৱা ধৰণৰ দল যে প্ৰত্যেকটো স্তৰৰ ক্ষেত্ৰত কাম কৰে। আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ অসমৰ কথা কৈছোঁ, মুখ্যমন্ত্ৰীৰ যি সুদক্ষ নেতৃত্ব, অসাধাৰণ ব্যক্তিত্ব, সকলোকে যুৱ শক্তি হওক, মহিলা শক্তি, সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈছে। মই কংগ্ৰেছক কেতিয়াও উপলঙা নকৰোঁ, বিৰোধীক আমি সদায়। আৰু চাওক, বহুতে আমাক প্ৰশ্ন কৰিছে যে ইয়াত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইয়াত আছে, পীযুষ হাজৰিকা ডাঙৰীয়া আছে, আমাৰ তেজপুৰ লোকসভা আছে, পল্লৱ লোচন আছে। কাৰণ আমি ইলেকশ্যনটো বা নিৰ্বাচন কেতিয়াও সহজভাৱে নলয়, আমি কেতিয়াও উপলঙা নকৰোঁ বা সহজভাৱে নলওঁ। আমি প্ৰত্যেকটো ইলেকশ্যন, এটা সৰু সৰু সাধাৰণ পঞ্চায়ত ইলেকশ্যনটো আমি খুব গুৰুত্ব সহকাৰে লওঁ। সেইকাৰণে, কাৰণ আমি ৰাইজৰ স্বাৰ্থত কাম কৰা এটা দল, ৰাজ্যৰ স্বাৰ্থত কাম কৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰকৃত জননেতা। কাৰণ ক'ভিডৰ ভয়ংকৰ পৰিস্থিতি হ'ব, আজিতো নিৰ্বাচনৰ সময়ত তেওঁ আহিছে, কিন্তু ক'ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ সময়ত যোৰহাটৰ ৰাইজৰ লগতো মুখ্যমন্ত্ৰী মানে চাহটো দৰে আছিলে। প্ৰত্যেকটো সমষ্টিতে তেওঁ ৰাইজৰ ছাত্ৰ হস্পিটেল তদাৰক কৰিছিলে। গতিকে আপোনালোকে সেইকাৰণে ৰাইজে উপলব্ধি কৰিছে
যুৱ শক্তিয়ে উপলব্ধি কৰিছিল। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।